এই গোটেইখিনি কথা আজি মিটিঙত আমাৰ নেতাই কোৱাৰ পিছতহে মই ক'ব পৰা অৱস্থাত হ'ব। মই ভাবোঁ যে বিৰোধী ঐক্যৰ যথেষ্ট প্ৰয়োজনীয়তা আছে। বিজেপিক পৰাভূত কৰিবলৈ হ'লে সকলো বিৰোধী দল একত্ৰিতভাৱে যুঁজ কৰাৰ প্ৰয়োজন আছে আৰু এই ক্ষেত্ৰত যিটো বিৰোধীৰ মিত্ৰতা নিশ্চিতভাৱে হ'বই। গতিকে বাকী যিবিলাক কথা নিশ্চয় মিত্ৰতাৰ ক্ষেত্ৰত ৰাইজৰ দলেই হওক বা অসম জাতীয় পৰিষদৰ লগতেই হওক যিবিলাক কথা বতৰা এতিয়ালৈকে হৈছে বা কথাৰ অগ্ৰগতি কিমানখিনি হৈছে এই গোটেইখিনি কথা আজিৰ সভাত আমাৰ সভাপতি ডাঙৰীয়াৰ পৰা গম পোৱাৰ পিছতহে পৰৱৰ্তী কথাবিলাক মই ক'ব পৰা অৱস্থা হ'ব। এই গোটেইখিনি কথা যিহেতু অৱগত হোৱা নাই, সভাপতিৰ পৰা গম পোৱাৰ পিছতহে মই ক'ব পৰা হ'ব। মই এই বিষয়ে একোৱেই গম নাপাওঁ, সভাপতিৰ পৰা জনাৰ পিছতহে ক'ব পাৰিম। ক্ষতিৰটো আছেই, কাৰণ চবৰে প্ৰস্তুতিৰ কথা আছে। ৰাইজৰ দলেৰে হওক বা অন্যান্য যিবিলাক ৰাজনৈতিক দল আছে এই এলায়েন্সত প্ৰত্যেকৰে নিজে নিজে প্ৰস্তুতিৰ কথা আছে, সমষ্টিভিত্তিক প্ৰস্তুতিৰ কথা আছে। গতিকে এটা অনিশ্চয়তাৰ মাজত থাকিলে সকলোৰে লছ। মই তেনেকৈ ভবা নাই, কাৰণ এই সভাপতি ডাঙৰীয়াৰ পৰা গম পোৱাৰ পিছতহে মই ক'ব পাৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।